অসম বিধানসভাত গৃহীত হোৱা ভূমি সংক্ৰান্তীয় আইন আসাম লেণ্ড ৰেগুলেশ্যন আইনলৈ অসন্তুষ্টি প্ৰকাশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই নগাঁও চহৰত আয়োজিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনত এই আইনক লৈ বক্তব্য ৰাখে। এই আইনে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ আংশিকভাৱেহে সুৰক্ষিত কৰিব বুলি মন্তব্য কৰে নেতাগৰাকীয়ে। সভাত উপবিষ্ট গৰিষ্ঠ সংখ্যকে অসন্তুষ্টি প্ৰকাশ কৰে এই আইনক লৈ। প্ৰবজ্জিত বহিৰাগত লোকে যাতে অসমত ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰে তাৰ বাবে পূৰ্ণ পৰ্যায়ৰ আইন গৃহীত কৰিবলৈ আহ্বান জনায় নেতাগৰাকীয়ে। যোৱাকালি অসম বিধানসভাত কেইবাখনো আইন গৃহীত কৰিছিলে। তাৰ এখন আইন আছিল ভূমি সম্পৰ্কীয় আইন, যিখনক কোৱা হৈছে আসাম লেণ্ড ৰেগুলেশ্যন এক্ট। এই এক্টখনৰ সম্পৰ্কত যথেষ্ট প্ৰতিনিধিসকলে আলোচনা কৰিছে আৰু প্ৰকৃতপক্ষে সেই যিখন আইন, সেই আইনখন গোৱালপাৰাৰ একাংশ ভূমি মাজুলী আৰু বৰদোৱাৰ সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ সামৰি যি সংৰক্ষণৰ ব্যৱস্থা কৰিছে আংশিকভাৱে, সেই কথাটো আচলতে আংশিকভাৱে চৰকাৰে কৰিছে আৰু আমাৰো কিছু কিছু প্ৰতিনিধিয়ে আংশিকভাৱে এই যিখন আইন, এই আইনখনক সমৰ্থন কৰিছে। কিন্তু আমি কেতিয়াও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ভূমি সম্পৰ্কত এখন আংশিক আইন বিচৰা নাই। আমি এখন পূৰ্ণ পৰ্যায়ৰ আইন বিচাৰিছোঁ, যিখন আইনৰ জৰিয়তে খিলঞ্জীয়া মানুহ সুৰক্ষিত হয়, যিখন আইনৰ জৰিয়তে বহিৰাগত আৰু প্ৰব্ৰজিত মানুহে ভূমি অধিকাৰৰ পৰা বঞ্চিত হয়। গতিকে এইখন অসমত কেৱল মাত্ৰ খিলঞ্জীয়াক ভূমিৰ অধিকাৰ প্ৰদান কৰি প্ৰব্ৰজিত আৰু বহিৰাগত আগ্ৰাসিত কোনো মানুহক যাতে ভূমিৰ অধিকাৰ দিয়া নহয়, তেনেধৰণে এখন যিখন সাৰ্বজনীন বা সামগ্ৰিকভাৱে জাতিটোক আৰু ৰাজ্যখনক সুৰক্ষিত কৰিব পৰা আইন আজিৰ প্ৰতিনিধি সভাই কামনা কৰিছে।